LPUPৰ 5550টা পদৰ সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰিব সেই সম্পৰ্কে বহুতে জানিব বিচাৰে আৰু সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত কিমান কাট অফ কমাৰ সম্ভাৱনা আছে বহুতেই কৈ আছে যে মোৰ 0.25 কমি গৈছে কোনোবাই কৈছে যে মোৰ 1 পইণ্ট কমি গৈছে মানে 1 নম্বৰ হয়তো বেছিকে পোৱাল তেওঁ চাকৰিটো লাভ কৰিলেতেন এনেকুৱা ধৰণৰ বহুখিনি প্ৰশ্ন ইতিমধ্যে বহুতে কৰিছে কমেন্ট সেকশন লিখিছে 1 নম্বৰটা যদি মই বেছিকে পোৱা হলে হয়তো মই চাকৰিটো পালো হেতেন 1 নম্বৰ কাৰণে মই বঞ্চিত হৈছো একেবাৰে কম পইণ্টৰ কাৰণে কিছুমান বঞ্চিত হৈ গৈছে কিন্তু সেইসকল প্ৰাৰ্থীয়ে টেনচনত থাকিব নালাগে সেইসকল প্ৰাৰ্থীয়ে মেৰিট লিষ্টত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব কাৰণ ইতিমধ্যে আপোনালোকে জানে যে আমি পূৰ্বৰ যিসমূহ নিযুক্তি আমি মেৰিট লিষ্টসমূহ চাইছো ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্টত যিখিনি প্ৰাৰ্থীৰ নাম থাকে তাৰে কিছু সংখ্যক প্ৰাৰ্থীৰ নাম আকৌ কৰ্তন যায় কেনেকৈ কৰ্তন যায় মানে কি তেওঁলোকৰ ডকুমেন্ট ক্লিয়াৰ নাথাকে মানে ভেৰিফিকেশনত তেওঁলোকৰ ডকুমেন্ট কিছুমান ধৰক ক্লিয়াৰ নাপায় এতিয়া আপোনালোকে জানি যে 272 গৰাকী প্ৰাৰ্থীক মাতিছে তাতে NIS প্ৰাৰ্থীসকলো আছে আৰু লগতে তাত যিসকল নেকি একেবাৰে তেওঁলোকৰ ভেৰিফিকেশন হোৱা নাছিলে তেওঁলোক মানে নিউ হয় মানে তেওঁলোকক মেৰিট লিষ্টত অন্তৰ্ভুক্ত কৰা হ'ল কাট অফৰ ভিতৰত তেওঁলোক সোমাই গ'ল সেইসকল প্ৰাৰ্থীকটো ভেৰিফিকেশন কৰিব লাগিব সেইসকল প্ৰাৰ্থীক মাতিছে আৰু লগতে যিসকল উইথেল আছে সেইসকলক মাতিছে গতিকে যিসকল প্ৰাৰ্থীৰ গণ্ডগোল আছে ডকুমেন্টত সেইসকল প্ৰাৰ্থী ভেৰিফিকেশন হ'ব যদি সেইসকল প্ৰাৰ্থীক ৰাখিবলগীয়া হয় ৰাখিব যদি তাত মানে সকলোকে ৰাখিব পাৰে যেহেতু আপোনালোকে জানে যে কিছু সংখ্যক প্ৰাৰ্থীৰ ডকুমেন্টত খেলিমেলি থাকে যাৰ কাৰণে তেওঁলোকৰ মেৰিট লিষ্টৰ পৰা তেওঁলোকৰ নামটো অতৰাই দিয়ে মানে এনেকুৱা বহু প্ৰাৰ্থী ইতিমধ্যে আমি আগতে পাইছো তেনেকুৱা গণ্ডগোল থকা সেই প্ৰাৰ্থীসকলৰ নাম পিছত কাটি দিয়ে যে ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম উঠা মানে ফাইনেল মেৰিট লিষ্টত নাম উঠা এনেকুৱা নহয় বহুতে মোক সুধিছে যে ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্টত মোৰ নাম আছে যে লাষ্ট যিখন ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব তাত মোৰ নামটো অন্তৰ্ভুক্ত হ'ব নে নহ'ব ফাইনেল মেৰিট লিষ্টত আপোনাৰ নামটো অন্তৰ্ভুক্ত হ'ব যদিহে আপোনালোকৰ ৰিমাৰ্কছত PDV বুলি লিখা নাই মানে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন বুলি লিখা নাই বা আপোনাৰ ৰিমাৰ্কছত উইথেল বুলি লিখা নাই বা আপোনাৰ ৰিমাৰ্কছত NIS ৰ প্ৰাৰ্থী বুলি লিখা নাই তেতিয়া হলে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপোনাৰ নাম ফাইনেল মেৰিট লিষ্টৰ অন্তৰ্ভুক্ত হ'ব যিসকল প্ৰাৰ্থী হেকৰ ফালে থাকিব ধৰক এখন জিলাত 50টা পোষ্ট আছিল 50 জন প্ৰাৰ্থী সোমালে হেকৰ যিজন প্ৰাৰ্থী 50 নম্বৰ যিজন আছিল তেওঁৰ নামটো কৰ্তন হোৱাৰ সম্ভাৱনা থাকে মানে কি জল থাকে মানে কি কোনো এজন প্ৰাৰ্থী যদি সোমাই গুচি যায় তেতিয়া কি হ'ব তেওঁ আউট হৈ যাবলগীয়া হয় এটা কিছুমানে কৈছে যে মই সেকেন্ড প্ৰিফাৰেন্সত মই আমখন জিলাত নাম সোমাব লাগিছিল তাত কাট অফ মানে মোৰ যিটো মাৰ্কস তাতকে তাত কাট অফ কম গৈছে বুলি কৈছে কিন্তু সেই প্ৰাৰ্থীজন যেতিয়া সোমাই যাব এই যিজন প্ৰাৰ্থী হেকৰ ফালে থাকিব তেওঁৰ নামটো কাট খাই গুচি যাব এনেকে কি হয় কিছু সংখ্যক প্ৰাৰ্থী নাম তেওঁলোকৰ ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্টত থাকিলেও ফাইনেল মেৰিট লিষ্টত নাথাকে এনেকুৱা নহয় যে প্ৰত্যেকখন জিলাত এনেকুৱা হ'ব কোনো এখন জিলাত তেনেকুৱা নহয় হ'ব পাৰে মানে হেকৰ প্ৰাৰ্থীজনৰ নাম কৰ্তন যাব পাৰে নিশ্চয় বুজি পাইছে কথাবিলাক গতিকে যিসকল প্ৰাৰ্থী অলপ নম্বৰ কমি আছে মানে 2 নম্বৰলৈকে যদি কাৰোবাৰ ধৰক এতিয়া ডিফাৰেন্সত আছে কাট অফতকে 2 নম্বৰ ডিফাৰেন্সত আছে কোনো জিলাত 2 নম্বৰলৈকে কমি যাব পাৰে প্ৰত্যেকখন জিলাতে কৰিব বুলি এনেকুৱা নহয় আপোনালোকে জানে যে ওভাৰলেপিংটো হ'ব এতিয়া ওভাৰলেপিং কোনসকলে কৰিব যিসকলে নেকি এতিয়া আপোনালোকে জানে হাই স্কুল হাই সেকেন্ডাৰীত যিসকলে পাইছে GTP যিসকলে পাইছে তেওঁলোকে ওভাৰলেপিং এতিয়া কৰাইছে তেওঁলোকক যদি উইথড্ৰ কৰিবলৈ দিয়া নাযায় তেতিয়া হলে LP আৰু UP ত কাট অফ কমি নাযায় মানে যেটো এতিয়া আপোনালোকে পালে ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্টত যিখিনি কাট অফ পাইছে তাৰ বৰ বিশেষ ইফাল নহয় যদি তেওঁলোকে উইথড্ৰ কৰি দিয়ে তেতিয়া হলে কিন্তু বহুত ইফাল হ'ব মানে 2-3 লৈকে কমি যাব পাৰে মানে 8000 পোষ্ট যেটো আপোনালোকে জানে যে GT আছিলে আৰু তাৰে 1000 মান পোষ্ট PGT আছিলে গতিকে সেই প্ৰাৰ্থীসকল যদি গুচি যায় ইয়াৰেটো বহু সংখ্যকে পাইছিলে LP UP ত বহুতেই পাছ কৰি থৈছে নতুন প্ৰাৰ্থীসকল আহি যোৱা নাই GT PGT একেবাৰে নিউ ক্যান্ডিডেটখিনি আহি যোৱা নাই ইয়াৰে ক্যান্ডিডেট কিছুমানে পাছ কৰিছে গতিকে সেইসকল প্ৰাৰ্থীয়ে যদিহে ইয়াত উইথড্ৰ কৰি দিয়ে তেতিয়া হলে কিন্তু কাট অফ বহুত কম যাব দ্বিতীয়তে হৈছে যে আপোনালোকে নিশ্চয় জানে এটা খবৰ লাভ কৰিছে আমি ইতিমধ্যে এখন আপোনালোক স্ক্ৰিনত দেখি আছে ইয়াত গোটেই প্ৰাৰ্থীখিনিৰ নাম লিখা আছে এওঁলোকে 2020 ত কেছ কৰিছিল সিটেটৰ হয় এই সকল প্ৰাৰ্থী ইতিমধ্যে চাকৰি লাভ কৰিল তেওঁলোকৰ মানে ফাইনেল মেৰিট লিষ্টৰ নাম অন্তৰ্ভুক্ত হ'ল
কেছ কৰাৰ পিছত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছিল কিন্তু তেওঁলোকৰ কেছটো যেটো জাজমেন্ট আহিছিল অলপ পলমকৈ আহিছিল যাৰ কাৰণে তেওঁলোকে মানে পলমকৈ চাকৰি কৰিবলৈ সক্ষম হ'ল কিন্তু 2023 চনতে তেওঁলোকে আবেদন কৰি দিছিল এই 5550টা পদৰ গতিকে সেইসকল প্ৰাৰ্থীয়ে চাকৰি পোৱাৰ পিছত ইয়াত অভাৰলেপিং কৰাইছে এতিয়া 5550টা পদৰ অভাৰলেপিং কৰাইছে গতিকে তেওঁলোকক যদি উদ্যোগ কৰিবলৈ দিয়া যায় এই সম্পৰ্কত বহুতেই ইতিমধ্যে জনাব শিক্ষা বিভাগক যে সেইসকল প্ৰাৰ্থীৰ যিখন মেৰিট লিষ্ট আছিল তাত আপোনালোকে মন কৰিব সেই কেইজন প্ৰাৰ্থীৰ নাম ইয়াতো আহিছে কিছু সংখ্যক আহিছে কিছু সংখ্যক অহা নাই মানে 5550টা পদৰ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে গতিকে সেইসকল প্ৰাৰ্থীৰ যদি নাম 5550টা পদৰ পৰা যদি কাট খাই যায় তেতিয়া হলে কিন্তু কাটক আৰু কমি যাব নেক্সট হল যে আপোনালোকে জানে যে বিটিআৰ নিযুক্তিত কিছু সংখ্যক প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হ'ব বিশেষকৈ এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে তেওঁলোকৰ এপইন্টমেন্টটো ৰখাই দিবলগীয়া হ'ল এটা এনআইএছৰ প্ৰাৰ্থীসকলৰ যেটো কেছ আছিল সেই কেছটো যেতিয়া মীমাংসা হ'ব বিটিআৰ মেৰিট লিষ্টত প্ৰকাশ কৰিব বিটিআৰ মেৰিট লিষ্টত যিসকল নাম অন্তৰ্ভুক্ত হৈ থাকিব সেইসকল প্ৰাৰ্থী আকৌ 5550টা পদটো পাই থাকিব মানে পাই আছে ধৰক এতিয়া পাবও পাৰে তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত হৈ থাকিব তাতো যদি পাই যায় তেওঁলোকেতো বিটিআৰতে ল'ব ইয়াতো ক'ত ল'ব নলবও পাৰে কাৰণ নিজৰ জেগাত তেওঁলোকে চাকৰি কৰিব বিচাৰিব হৰে গতিকে সেইসকল প্ৰাৰ্থীয়ে যদি আকৌ 5550টা পদৰ পৰা যদি উদ্যোগ কৰি দিয়ে তেতিয়াহ'লে 5550টা পদত বহুত কাটক কমি যাব বিটিআৰ বহুখিনি পদৰ যে নিযুক্তি হ'ব আপোনালোকে জানি আৰু বিটিআৰ বাকিয়ে যেটো তাত চাকৰি লাভ কৰে বাকি অন্যান্য জিলাৰ প্ৰাৰ্থীসকলে চাকৰি যেহেতু তাত নেপায় বিটিআৰ বাকিৰ কাৰণে যেটো প্ৰিফাৰেন্স থাকে সেইসকলে যেটো চাকৰিটো লাভ কৰে গতিকে সেইসকল প্ৰাৰ্থীয়ে যদি 5550টা পদৰ তেওঁলোকৰ নাম যদি অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে উদ্যোগ কৰিব যদিহে এই ব্যৱস্থাটো কৰি দিয়ে গতিকে মই ভাবো যে এলপিইউপিৰ 5550টা পদৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰাৰ প্ৰাক মুহূৰ্তত অভাৰলেপিংৰ কামটো শেষ কৰিব লাগে গতিকে এই অভাৰলেপিংৰ কামটো শেষ কৰিবৰ কাৰণে কিছু সময় লাগে আপোনালোকে নিশ্চয় জানে যে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টটো কেতিয়া প্ৰকাশ কৰিব সেই সম্পৰ্কে হয়তো বহুতে জানিব বিচাৰে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টটো আপোনালোকে 21 সেপ্টেম্বৰৰ পৰা 25 সেপ্টেম্বৰৰ ভিতৰত আপোনালোকে লাভ কৰিব সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট আৰু আপোনালোকে থাৰ্ডখন লাভ কৰিব পূজাৰ পিছত হয়তো 3-4 তাৰিখ মানে হয়তো লাভ কৰিব আপোনালোকে থাৰ্ডখন প্ৰভিজনেল মেৰিট লিষ্ট এলপিইউপিৰ 5550টা পদৰ আৰু 8 অক্টোবৰ তাৰিখে আপোনালোকে ফাইনেল মেৰিট লিষ্টখন লাভ কৰিব লাগে যেটো 10 অক্টোবৰ নিযুক্তি দিব 8 অক্টোবৰতে আপোনালোকে ফাইনেল মেৰিট লিষ্ট লাভ কৰিব 8 অক্টোবৰ নহলে 9 অক্টোবৰ যদিহে কেছটো ছিগি যায় এনআইএছৰ ফাইনেল জাজমেন্টটো নহলেকে ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ নকৰে এলপিইউপি গতিকে তাৰ কাৰণে আমি ওয়েট কৰিব লাগিব গতিকে আপোনালোকে জানে যে এনআইএছৰ প্ৰাৰ্থীসকলে যেটো গণ্ডগোল লগাই থাকে গতিকে সেইসকল প্ৰাৰ্থীৰ কাৰণে হয়তো মানে এনেকুৱা ধৰণৰ হ'ব মানে অলপ মানে লেটকৈ হয়তো ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰিব পাৰে 8 তাৰিখ নতুবা 9 তাৰিখে প্ৰকাশ কৰিব পাৰে এইখিনিয়ে মই জনাবলগীয়া আছিল আপোনালোকক আৰু লগতে মোক বহু প্ৰাৰ্থীয়ে কৈ আছিল যে অভাৰলেপিংৰ সম্পৰ্কত আপুনি মাতক এটা অভাৰলেপিংটো সম্পৰ্কত অকল মই কৈ থাকিলে নহব প্ৰত্যেককে লাগিব যেটো অভাৰলেপিংটো চৰকাৰখনে কৰাও বুলি নকৰাই এই প্ৰাৰ্থীসকলে যেটো কৰায় কাৰণ তেওঁলোকে সকলোতে সুবিধা বিচাৰে এতিয়া তেওঁলোকেটো এতিয়া বিটিআৰটো এপ্লাই কৰে তেওঁলোকে জিটিপিজিটো এপ্লাই কৰে তেওঁলোকে এলপিইউপিৰ 5550টা পদটো এপ্লাই কৰে 4500 পদটো এপ্লাই কৰে সকলোতে এপ্লাই কৰে অসম পুলিচটো এপ্লাই কৰে তেওঁলোকে এডিআইটো এপ্লাই কৰে সকলোতে কৰে গতিকে সেইসকল প্ৰাৰ্থীৰ কোনো দুখ নাই তেওঁলোকে কৰিব কাৰণ এটা চাকৰি পাবৰ কাৰণে তেওঁলোকে হাবাধি খাই পৰিছে এতিয়া তেওঁলোকে আবেদন কৰিবই লাগিব তেওঁলোকে যদি পাছ কৰি থাকে সকলোতে আবেদন কৰিব লাগিব তেওঁলোকৰ কোনো দুখ নাই গতিকে চৰকাৰখনে অভাৰলেপিংটো নোহোৱা কৰিবৰ কাৰণে তেওঁলোকে আগতীয়াকৈ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব লাগে এটা প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰাৰ লেট হৈছে তথাপিও এইকেইটা দিনত যদিহে তেওঁলোকে কামখিনি খুব মানে স্পিডত কৰে তেতিয়াহলে কিন্তু কামখিনি শেষ হৈ যাব অভাৰলেপিংটো কেতিয়াও নহয় গতিকে অভাৰলেপিং নকৰাবৰ কাৰণে প্ৰত্যেককে যুঁজিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰিব লাগিব কাৰণ তেখেতে যিখিনি কথা কব সেই কথাখিনি মতে যেটো কামখিনি হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰ্ডাৰ পাছ কৰা মানে অভাৰলেপিংটো নহয় আৰু তেখেতে কৈ দিলে নে অভাৰলেপিং নকৰাই তেখেতৰ কথাখিনিৰ ওপৰত বেছি ডিপেন্ড কৰে গতিকে আপোনালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰক যে জিটিপিজিটিৰ যি অভাৰলেপিং যেটো কৰাব বিচাৰে জিটিপিজিটিৰ প্ৰাৰ্থীসকলে গতিকে সেই অভাৰলেপিং যাতে নকৰাই তেওঁলোকৰ ফাইনেল মেৰিট লিষ্টখন যাতে আগতীয়াকৈ প্ৰকাশ কৰে জিটিপিজিটি তাৰ কাৰণে আপোনালোকে লাগক আৰু তাৰ পিছত মানে এলপিইউপিৰ ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকে অনুৰোধ কৰিব
এইটো সময় আছে জিটিভিজিটি আগতীয়াকৈ প্ৰকাশ কৰিব লাগে আৰু মই জনাব বিচাৰিছোঁ যে কাষ্ট ছিষ্টেমক লৈ পেলাই আজি এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আপোনালোকে বহুতেই লিখিছে আৰু এজন প্ৰাৰ্থীয়ে মোক পাৰ্চনেলি যোগাযোগ কৰিছে যে তেওঁলোকৰ জিলাত একাংশ প্ৰাৰ্থীয়ে মানে তেওঁলোকৰ নাম তেওঁলোকে দিব বিচাৰিছিলে মই দিব নালাগে বুলি ক'লোঁ মানে কি তেওঁলোকৰ নাম দিয়া মানে আকৌ সেইখিনি কথা মই আপোনালোকৰ আগত যদি পাব্লিছ কৰি দিওঁ কোনসকল প্ৰাৰ্থী আছে অলপ বেয়া হয় গতিকে মই তেওঁলোকৰ নাম এতিয়াও চাউণ্ড কৰিব বিচৰা নাই আৰু নামখিনি মই বিচৰাও নাছিলোঁ যে তেওঁলোকৰ নাম দিব নালাগে কিন্তু এনেকুৱা প্ৰাৰ্থী বহুতখিনি আছে মই সেই প্ৰাৰ্থীজনক কৈছোঁ যে আপোনালোকে যিকেইজন প্ৰাৰ্থীৰ নাম ইতিমধ্যে লাভ কৰিছে 2 নম্বৰ কৰিছে OBC চাৰ্টিফিকেট তেওঁলোকে উলিয়াইছে তেওঁলোকৰ ওপৰত আপোনালোকে এটা কমপ্লেইন দিব পাৰে যে কোনকেইজন প্ৰাৰ্থীয়ে তেনেকুৱা কাম কৰিছে কাৰণ ভিডিঅ'টো বনাই দিয়াৰ পিছতে বহুখিনি তথ্য ইতিমধ্যে মোৰ ওচৰলৈ আহিছে কেইবাজনো প্ৰাৰ্থীয়ে মোক লগ কৰিছে যে এনেকুৱাকৈ কৰি আছে 2 নম্বৰী কৰি আছে গতিকে সেই 2 নম্বৰী যিসকলে কৰিছে 2 নম্বৰী কোনসকলে কৰিছে যিসকল জেনেৰেল কেটেগৰী প্ৰাৰ্থী তেওঁ মুছলিম সম্প্ৰদায়ৰ হয় তেওঁলোকে 2 নম্বৰী কৰিছে বেলেগে 2 নম্বৰী কৰিবলৈ যোৱা নাই তাৰ মাজতে হিন্দুও হয়তো 2 নম্বৰী কৰিব পাৰে এইটো ক'ব নোৱাৰি কিন্তু তাৰ মাজত আমি বেছিভাগ মুছলমান ব্যক্তিয়ে কৰিছে বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ তেওঁলোকে OBC চাৰ্টিফিকেট লৈ লৈছে তেওঁলোকে জেনেৰেল কাষ্টৰ তেওঁলোক হয় কোনোবাই মানে ধৰক এতিয়া মাক আছিলে OBC মাকৰ OBC কোটাত তেওঁলোকে এতিয়া মানে কি কৰিছে সোমাই গৈছে এনেকুৱা হৈছে মানে দেউতাক যদি আমি জনামতে দেউতাক যদি OBC হয় তেতিয়াহ'লে লছলিগিটাও OBC হ'ব এতিয়া মাক যদি OBC হয় তেতিয়া লছলিগিটা কেনেকৈ OBC হ'ব পাৰে দেউতাক কিন্তু জেনেৰেল আছিলে এনেকুৱা মুছলিম সম্প্ৰদায়তহে এনেকুৱা হয় বুলি আমি গম পাইছোঁ যে মাক যদি এতিয়া এজনে কমেণ্টত লিখিছে যে মাক যদি OBC হয় তেতিয়া জীয়েক পুতেকটো OBC হয় বুলি কৈছে কিছুমানেহে কৰে কিছুমানে হয়তো নকৰে দেউতাকৰ সেইটোৱে লয় দেউতাকৰ যিটো কাষ্ট সেইটোৱে লয় এতিয়া তেনেকুৱা ধৰণৰ হৈছে যিটো আপোনালোকে জানে যে আপোনালোকে জানে লাভ জেহাদৰ কাৰণেও এনেকুৱা ধৰণৰ হৈছে লাভ জেহাদটো আপোনালোকে জানেই যদি তেওঁ OBC এগৰাকী যদি মহিলাক যদি বিয়া কৰায় তেওঁ যদি হিন্দু ধৰ্ম হয় তেওঁ OBC আছিলে সেই হিন্দু ধৰ্মৰ যিগৰাকী OBC মানে যিগৰাকী তেওঁ ৱাইফ হয় সেই ৱাইফগৰাকী যিটো কাষ্ট সেই কাষ্টটো তেওঁ গ্ৰহণ কৰিছে মানে এনেকুৱা ধৰণৰ হৈছে বুলি ইতিমধ্যে এজন প্ৰাৰ্থীয়ে মোক জনাইছে এই কথাখিনি আপোনালোকে সঁচা হয় নে নহয় কমেণ্ট ছেকশ্যনত লিখিব আমি এই সম্পৰ্কে বিশেষ বহলভাৱে আলোচনা কৰিব নাযাওঁ বহুতে বেয়া পায় যে মুছলিম মানুহখিনিয়ে যদি এতিয়া মই তেওঁলোকক মুছলিম বুলি কৈ থাকোঁ তেওঁলোকে বেয়া পায় এইটো কেনেকুৱা ধৰণৰ কথা মই নাজানো মানে আমি কিন্তু বেয়া নাপাওঁ এতিয়া মোক যদি আহোম বুলি কয় মই বেয়া নাপাওঁ মই যদি মোক যদি হিন্দু ধৰ্মৰ ব্যক্তি বুলি কয় মই বেয়া নাপাওঁ কিন্তু মুছলিম সম্প্ৰদায়ৰ ব্যক্তি বুলি তেওঁ বেয়া পায় কিয় তেওঁলোকে কিয় নিজৰ জাতিটোৰ পৰিচয় দাঙি ধৰিব নোৱাৰে কিয় লুকাব বিচাৰে মই কেতিয়াবা নাম সুধো কোনো এজন প্ৰাৰ্থীৰ নাম সুধো ফোন কৰে মোলে যে আপোনাৰ নামটো কি ক'বলৈ তেওঁলোকৰ বহুত সময় লাগে তাৰপৰা কয় যে মই আমুক কিয় আপুনি ৰৈ আছে মই সুধো নামটো কওক বুলি কওঁ নামটো ক'ব নোৱাৰে বহুত টাইমৰ পিছত তেওঁলোকে নামটো কয় যে মই আমুক ইছলাম না আমিনুল ইছলাম ক'বলৈ তেওঁলোকে মানে ভাল নাপায় কাৰণ মই হিন্দু ধৰ্মৰ মানুহ মোক ক'বলৈ বেয়া পায় কিজানি মই তেওঁলোকৰ কামখিনি কৰি নিদিম ভালকৈ তেওঁ মুছলিম হোৱাৰ কাৰণে তেওঁ ফোনটো মই কাটি দিম তেওঁ মুছলিম হোৱাৰ কাৰণে মই তেওঁ ফোন ৰিচিভ নকৰিম তেওঁ মুছলিম হোৱাৰ কাৰণে তেওঁ মই মেছেজ ৰিপ্লাই নকৰিম এনেকুৱা নহয় মুছলিম হ'ল বুলি মই তেওঁক বেয়া চকুৰে চাম নেকি তেওঁ যদি প্ৰকৃততে ভাল কাম কৰিছে তেওঁ যদি সমাজৰ কাৰণে কাম কৰিছে তেওঁ কেতিয়াও মই এনেকুৱা কাম নকৰোঁ তেওঁক মই কেতিয়াও বেয়া চকুৰে নাচাওঁ গতিকে সেইটো আপোনালোকে মানে ভাবিব নালাগে যে নৱজ্যোতিগোহাঁই মুছলিম সম্প্ৰদায়ক বেয়া পায় সেইকাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিছে এনেকুৱা নহয় মই যিখিনি বেয়া পোৱাখিনিহে মই ক'ম এই লাভ জেহাদটো হ'ব নালাগে বুলি মই কওঁ এইটো বেয়া কথা সেইটো আমি শিক্ষা দিব লাগিব কাৰণ আমি শিক্ষকসকলে যদি আমি শিক্ষা নিদিওঁ মানে কোনে দিব আমি এই সম্পৰ্কতে ক'ব নালাগে বুলি কয় যে এইটো ৰাজনীতি কৰা মানুহে ক'ব লাগে লাভ জেহাদটো কৰিব নালাগে বুলি এনেকুৱা নহয় আমি শিক্ষকসকলে আগতীয়াকৈ এই পদক্ষেপটো গ্ৰহণ যদি কৰোঁ তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মটোৱে তেনেকুৱা কাম নকৰে গতিকে সেই যিটো শিক্ষাটো আমি দিব লাগিব গতিকে মই জনাব বিচাৰিছোঁ যে আপোনালোকে যিসকলে এনেকুৱা 2 নম্বৰী কামত লাগিছে কাষ্টৰ খেলিমেলি যিসকলে কৰি আছে তেওঁ জেনেৰেল কেটেগৰী প্ৰাৰ্থী তেওঁ OBC বা MOBC চাৰ্টিফিকেট লৈছে বিশেষকৈ MOBC চাৰ্টিফিকেট দিয়ে তেওঁলোকে গতিকে সেইটো কাম নকৰিব যদি কৰিছে কিন্তু ধৰা পৰিলে দিগদাৰ আছে আপোনাৰ চাকৰি গুচি যাব
চাকৰি পোৱাৰ পিছতো আপুনি চাকৰি হেৰুৱাবলগীয়া হ'ব পাৰে কাৰণ এইখিনি কথা মই কোৱা কথা নহয় আপোনালোকে জানে গতিকে মই যিখিনি কথা ক'লো আজি আপোনালোকে গুৰুত্ব সহকাৰে ল'ব আৰু বিশেষ বহলাই নকওঁ আৰু যদি কিবা জানিবলগীয়া আছে আপোনাৰ কমেন্ট সেকশন লিখিব পৰৱৰ্তী পৰ্যায়ত মই আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম যিকিটা বিষয়ৰ ওপৰত আজি আলোচনা কৰিলো আপোনালোকে জানেই যে এটা চাকৰি পাবলৈ কিমান কঠিন হৈ গ'ল আজি তাৰিখত গতিকে হি কঠিন পৰ্যায়ত যেটো আপোনালোকে আছে যে কেনেকৈ এটা চাকৰি লাভ কৰোঁ প্ৰত্যেকৰে মনত এটা চিন্তা হৈ থাকে যে মই কেনেকৈ চাকৰিটো ল'ব পাৰোঁ প্ৰত্যেকৰে এতিয়া যুঁজত নামি গৈছে বহুতেই মোলে ফোন কৰিছে কিছুমানে ফোন কৰে যে 0.125 কাৰণে মই চাকৰিটো নাপালো বেয়া লাগে কাৰণ তেওঁলোকে যথেষ্ট কষ্ট কৰিছিলে তেওঁ জবটো পোৱা নাই এই সকল প্ৰাৰ্থীৰ কাৰণে যিসকলে 2 নম্বৰ কৰি ওবিসি সাৰ্টিফিকেট লৈছে বা তেওঁ বেলেগ কাষ্টৰ সাৰ্টিফিকেট আছে টি টাইপছৰ এতিয়া সাৰ্টিফিকেট আমি দেখা পাইছো গতিকে এনেকৈ হলেতো আৰু নহব গোটেইখন খেলিমেলি হৈ যাব গতিকে এই ক্ষেত্ৰত শিক্ষা বিভাগত তদন্ত কৰিব লাগে বিষয়টোৰ ওপৰত চোৱাচিতা কৰিব লাগে কোনো যাতে 2 নম্বৰ কৰি যাতে চাকৰি ল'ব নোৱাৰে সকলো ডকুমেন্ট ভালদৰে চেক কৰিব লাগে অকল মাৰ্কশিট সাৰ্টিফিকেট এখন সাইড হলেই নহব তেওঁ কাষ্ট কি তেওঁ হেতু বেছি গুৰুত্ব আজিকালি দিব লাগিব কাৰণ তেওঁ ওবিসি ক্যাটাগৰী হোৱাৰ কাৰণে তেওঁ টেটত পাছ কৰিবলৈ সুবিধাজনক হৈ যায় তেওঁ 90 পাব লাগে জেনাৰেল ক্যাটাগৰী হলে কিন্তু ওবিসি হলে তেওঁ 83 পালে পাছ কৰে 83 পালে এতিয়া চাকৰি নেব পাৰে হয়তো এতিয়া পাবলৈ টান হৈছে কিন্তু আগতে পাইছিল এতিয়া যেটো সিস্টেম হ'ল যে টেটৰ মাৰ্কটো যাৰে বেছি হয় তেওঁ চাকৰি লাভ কৰে টেটৰ মাৰ্কটোৰ ওপৰত বেছি ওয়েটেজ দি বেলাই যেটো মেৰিট লিষ্টখন প্ৰস্তুত কৰা হৈছে গতিকে টেটৰ মাৰ্কটোৰ ওপৰত বেছি ডিপেন্ড কৰি আছে যদি টেটৰ মাৰ্কে যদি এনেকুৱা ধৰণৰ হৈ যায় মানে পাস মাৰ্কটো ধৰক এতিয়া কোনোবাই আগতে 89 পাই পেলাই তেওঁ ফেল কৰিছিল তেওঁ ওবিসি ক্যাটাগৰী হোৱাৰ কাৰণে 89 টো তেওঁৰ কাৰণে পাস হৈ গ'ল দিয়া ভাবিছক এই ফেল কৰা প্ৰাৰ্থীজন এতিয়া পাস হৈ যায় আৰু পাস হৈ তেওঁলোকে মেৰিট লিষ্টত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় গতিকে এনেকুৱা কাম আপোনালোকে নকৰিব ভৱিষ্যলৈ নকৰিব মই এইখিনি যদি কিবা ক'ব লগা আছে আপোনালোকে কমেন্ট সেকশন লিখিব ধন্যবাদ জয় অসম